নমস্কাৰ স্বাগতম সকলক আজিৰ নতুন এটা ভিডিঅ'লে আৰু আজি ভিডিঅ'টো বহুতে ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে আৰু বহুত দিন হ'ল মই ফাৰ্মিঙৰ ভিডিঅ' লৈ অহা নাই আপোনালোকৰ কাৰণে আৰু আজি বহুত দিনৰ মূৰত ফাৰ্মিঙৰ ভিডিঅ' লৈ আহিছোঁ আৰু এক সপ্তাহমান আগতে মই এটা আপোনালোকক ভিডিঅ' দিছিলোঁ যিটো নেকি শ্বৰ্ট ভিডিঅ' দিছিলোঁ আৰু তাত কৈছিলোঁ যে মোৰ ফাৰ্মত এবাৰ মই আঁঠুৱা লগাইছিলোঁ কিয় আঁঠুৱা লগাইছোঁ বা তাৰ পৰা মই বেনিফিট কি পাইছোঁ কিয় লগালোঁ কি কথা সকলোখিনি এই ভিডিঅ'ত জনাম আৰু কি কোম্পানীৰ পৰা লৈছোঁ সেইটোও ক'ম ভিডিঅ'টো শেষলৈকে চাব আৰু এইটো সিজন আপোনালোকে এইকেইদিন গম পাইছে বহুতেই গৰম গতিকে কিনো খুৱাইছে সেইখিনিও জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈ চাওক ইনফৰ্মেটিভ হ'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব আৰু লগৰবোৰৰ মাজত এটা ভিডিঅ'টো শ্বেয়াৰ কৰি দিব একেবাৰে নাপাহৰিব তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চাওক পোনপ্ৰথমতে মইতো আপোনালোকক ফাৰ্মখন দেখাই দিব বিচাৰিছোঁ চাওক এতিয়া আপোনালোকে দেখা পাইছে ধুনীয়াকৈ একদম এয়া নেট মানে আঁঠুৱা লাগি আছে অৰ্থাৎ মানুহে যেনেধৰণে আঁঠুৱা লয় তেনেধৰণে সিহঁতকো লগাই দিয়া গৈছে আৰু একচুৱেলি আঁঠুৱাটো মই কিয় লগালোঁ সেইটোও ক'ম তাৰ আগতে মই এবাৰ কৈ দিওঁ মই পোৱালি লৈছোঁ এবাৰ আপোনালোকক মই সেই কথাটো প্ৰতিবাৰ ভিডিঅ' বনালে মই পাহৰি যাওঁ কিমান পোৱালি লৈছোঁ ঠিক আছে এইবাৰ পোৱালি লৈছোঁ 1400 দুটা ঠিক আছে 1400 দুটাই আপোনাৰ আজি হৈছে 9 দিন ঠিক আছে 9 দিনৰ বাৰ্ডছ এনেকুৱা আপোনালোকে চাব পাৰে কাৰণ মই নেটৰ বাহিৰৰ পৰা ভিডিঅ'টো কৰি আছোঁ গতিকে ভালদৰে আপোনালোকে ভিডিঅ' ফুটেজ নাপাব পাৰে কাৰণ মই ভিতৰত দাঙি কেনে মই ভিতৰত দেখাই আছোঁ অলপ পিছত ঠিক আছে আৰু গোটেই মাজৰ চাংখনত আপোনালোকে দেখা পাইছে ইয়াৰ পৰা হওক তালৈ আঁঠুৱাৰ ব্যৱস্থা কৰি দিছোঁ ঠিক আছে এই আঁঠুৱা ব্যৱস্থাটো কৰাৰ মেইন উদ্দেশ্যটো মই কৈ আছোঁ তাৰ আগতে মই কৈছোঁ যে এইবাৰ কোন কোম্পানীৰ পৰা পোৱালি ল'লোঁ ঠিক আছে মই আপোনালোকক এবাৰ বুকখন এবাৰ দেখাই ল'ব বিচাৰিছোঁ আপোনালোকে গম পাব ঠিক আছে বুকখনত আপোনালোকে গম পাইছে এইটো চাওক প্ৰিমিয়াম 6 ফিট প্ৰাইভেট লিমিটেড গম পাইছে মই এইবাৰ আকৌ প্ৰিমিয়ামৰ পৰা লৈছোঁ আৰু আজি ডে হৈছে মই দেখাই দিব বিচাৰিছোঁ আজি ডে হৈছে চাওক 9 দিন ঠিক আছে 9 দিনত যদি আপুনি মৰ্টেলিটি চাই মৰ্টেলিটি আপোনালোকে পাব 13টা ঠিক আছে আৰু 0.92% হৈছে ঠিক আছে এইখিনি মই দেখালোঁ আৰু এতিয়া এই কাৰণটো আপোনালোকে হয়তো গম পাইছে যে আঁঠুৱা লগোৱাৰ বেনিফিটটো কি হৈছে ঠিক আছে আজি হৈছে 9 দিন আৰু 9 দিনত এইকেইদিন আপোনালোকে গম পাইছে যে ভয়ানক কিডনিৰ প্ৰব্লেম হৈ আছে অৰ্থাৎ IBS লাগি আছে কিন্তু এই IBSৰ ছিজনতো মোৰ ফাৰ্মত কি হৈছে এতিয়ালৈ মৰ্টেলিটি বেছি হোৱা নাই কাৰণ 13টা হৈছে এইটো নৰ্মেল কিন্তু মই একচুৱেলি ক'ব নোৱাৰোঁ যে এইবাৰ নমৰিবই তেনেকুৱা মই ক'ব নোৱাৰোঁ কিন্তু এইটো ট্ৰায়েল বেচিছত বস্তুটো চলাইছে এইটো প্ৰিমিয়ামে গতিকে কি হয় নাজানো অৰ্থাৎ তেখেতলোকে লগাব দিলে মোক এনেকুৱা ধৰণৰ নেট আপোনালোকে গম পাইছে এনেকুৱা ধৰণৰ নেট লগাব দিলে আৰু মই সেই নেটটো লৈ আহিলোঁ অফিচৰ পৰা দিছে পইচা লোৱা নাই তাৰ কাৰণে কিন্তু এনেই আপোনালোকে যদি কিনি লয় তেনেহ'লে পইচা ল'ব পাৰ এটা থানত 165 ফুটকৈ থাকে 165 ফুটত আপোনাৰ 700 মানকৈ লয় আৰু সেইখন যদি আপুনি কিনি আনি মানে চিলাই লয় আপোনাৰ কিন্তু বেনিফিট হয় আৰু তাৰ লগতে এটা কথা যে ইয়াত আপোনাৰ মহৰ পৰা চেফটি হয় তাৰপাছত যিকোনো পোক পৰুৱা মাখি আদিৰ পৰাও কি হয় চেফটি হয় ঠিক আছে মই এতিয়া এবাৰ দাঙি কেনে আপোনালোকক দেখাব বিচাৰিছোঁ ভিতৰত চাওক বাৰ্ডছ এতিয়া এনেকুৱা ধৰণৰ হৈ আছে আৰু বাৰ্ডছৰ ৱেটো কিন্তু ধুনীয়া হৈ আছে কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই কোনো ধৰণৰ বাৰ্ডছৰ এতিয়ালৈ প্ৰব্লেম হোৱা নাই আপোনালোকে চাব পাৰে আৰু নিপুল ডিংকাত এতিয়ালৈ দিয়া নাই কাৰণ নিপুল ডিংকাত দুদিনমান পিছত দিম বুলি ভাবি আছোঁ কাৰণ মানে অলপ প্ৰব্লেম হয় কি হয় সৰুতে সিহঁতে পানীটো পেলাই দিয়ে এইটো কাৰণে নিপুল ডিংকাত দিয়া নাই 10 দিন মানে আজিতো 9 দিন হৈছে কাইলৈ 10 দিন হ'ব 10 দিন বা 12 দিনৰ পৰা নিপুল ডিংকাৰত লগাই দিম আৰু এতিয়া আপোনালোকে এলাইনমেণ্টটো দেখিছে ধুনীয়াকৈ এনেকৈ দি দিছোঁ আৰু যিকেইটা মোৰ সৰু মানে ডিংকাৰ আছিলে এই ডাঙৰ ডিংকাৰ তাতে মই দানা দি থৈ দিওঁ আপোনালোকে আগতো দেখাইছোঁ মই যিহেতু মোৰ টাৰ্বো ফিডাৰ মই লোৱা নাই গতিকে ইয়াতে মই দি দিম ঠিক আছে আৰু আপোনালোকে চাইজটো চাব পাৰে চাইজ আপোনালোকৰ আজি কালি ৱেট কৰিছিলোঁ 200 আপোনাৰ 8 দিনত 220 গ্ৰাম ওলাইছিলে 225 থাকিব লাগে 5 গ্ৰামমান ডিফাৰেঞ্চ আছে ঠিক আছে এনেকুৱা ধৰণৰ হৈ আছে বাৰ্ডছৰ আপোনাৰ গ্ৰ'থটো ভাল আৰু তাৰ লগতে এটা কথা কৈ থৈ দিওঁ এইবাৰ মই বিশেষকৈ এবাৰ নতুন এটা পদ্ধতিত পুহিব চেষ্টা কৰিছিলোঁ যিটো নেকি বেয়া পোৱা নাই ভালে পাইছে সেইটো হৈছে এবাৰ সৰু নেটটো দেখিছে সৰু নেটত মই এবাৰ কি কৰিছোঁ পোৱালিটো ৰাখিছোঁ অৰ্থাৎ মই এবাৰ ফলিয়া একেবাৰে ইউজ কৰা নাই মোৰ ফলিয়াৰ যিটো আপোনালোকে যদি কষ্টিং চাই ফলিয়াৰ কষ্টিং মোৰ এবাৰ 0 ঠিক আছে ফলিয়া একেবাৰে দিয়া নাই আৰু ফলিয়া নিদিয়াকৈ মই এবাৰ কৰিছোঁ ট্ৰাই কৰিছোঁ ট্ৰায়েল বেচিছত কৰি চাইছোঁ কিনো হয় ৰিজাল্টনো কি পাওঁ যদি ৰিজাল্ট ভাল পাওঁ তেনেহ'লে আপোনালোকক ক'ম যে ৰিজাল্ট ভাল আপোনালোকে কৰিব পাৰে ঠিক আছে এতিয়ালৈ যিখিনি পাইছোঁ এতিয়ালৈ ঠিকে আছে বাৰু কিন্তু পিছলৈ কি হয় নাজানো গতিকে এতিয়া যিখিনি পাইছোঁ আপোনালোকক কৈছোঁ পিছত যদি ৰিজাল্ট ভাল হয় তেনেহ'লে আপোনালোকক ক'ম যে আপোনালোকেও ধুনীয়াকৈ কামটো কৰিব পাৰিব আৰু এতিয়া বহলাই দিছোঁ কাৰণ গৰমটো বহুতেই বেছি এইকেইদিন গম পাইছে আপোনালোকে বহুতেই গৰম হৈছে থাকিব নোৱাৰি
40 ডিগ্ৰী 41 ডিগ্ৰী এনেকুৱা চেলচিয়াছ হৈ আছে গতিকে ইয়াতো দি দিলোঁ আৰু ইয়াতো তালৈ বহাই থৈ দিছোঁ দেখিছে তালৈ বহাই দিছোঁ আৰু আপোনালোকে ভিতৰত আহিলে ধুনীয়াকৈ এনেধৰণে মানে মহটো বহুতেই কম ইয়াতে মহ হওক মাখি হওক পোক পৰুৱা গোটেইবিলাক মানে ইয়াতে নাহে আৰু তাৰ কাৰণে হয়তো কিবা এটা বেনিফিট হয়তো পাব পাৰি যাৰ কাৰণে সেইটো লগাব দিছে তেখেতলোকে ময়ো একো না নকৰিলোঁ লগাই দিলোঁ যিয়ে কি নহওক ৰিজাল্ট পিছতহে হ'ব কাৰণ এতিয়াতো যিমানে ভাল নহওক কিয় পিছত ৰিজাল্ট বেয়া হৈ যায় কেতিয়াবা গতিকে ৰিজাল্ট সদায় শেষতহে গম পোৱা যায় গতিকে কি হয় লাষ্টলৈ আপোনালোকক জনাই থাকিম প্ৰতিদিনৰ খবৰ পাৰিলে জনাম আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক এইখিনিয়ে জনালোঁ নেটটো কিয় লগালোঁ নেটটো একচুৱেলি IBHৰ কাৰণে দিছে যে ইয়াতে IBHটো ৰোধ হয় গতিকে ৰোধ কৰিব পাৰি নে নোৱাৰি ট্ৰায়েল বেচিছত আপোনালোকক দেখাইছোঁ যদি ভাল হয় আপোনালোকক সেইটোও ক'ম আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব একেবাৰে নাপাহৰিব